আমাৰ এইখন পাইকান ৰিজাৰ্ভ ফৰেষ্ট সংৰক্ষিত বনাঞ্চল আপোনালোকে গম পায় যে 2022 চনত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন 01/2022 মতে এটা নিৰ্দেশ দিছিল জিলা প্ৰশাসন আৰু আমাৰ বন বিভাগক যে গোৱালপাৰা জিলাৰ যিমান সংৰক্ষিত বনাঞ্চল আছে তাৰ যিবিলাক অবৈধ দখল আছে সেইটো উচ্ছেদ কৰিব লাগে আৰু সেই নিৰ্দেশ অনুসৰি ইতিমধ্যে আমি আমাৰ জিলাত 5খন আমি সংৰক্ষিত বনাঞ্চল এনেকুৱা ধৰণৰ অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিছিলোঁ। আজি এইখন পাইকান সংৰক্ষিত বনাঞ্চলতো এইটো আজি এভিকশ্যন অপাৰেশ্যন আৰম্ভ হৈছে আৰু আপোনালোকে জানিবলৈ পাই ভাল হ'ব যে ইতিমধ্যে আমাৰ যিবিলাক বনাঞ্চল আমি মুকলি কৰিছোঁ বেদখলৰ পৰা তাত আমি বেম্বু কাল্টিভেশ্যন আৰম্ভ কৰিছোঁ। জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিৰ জৰিয়তে তাত বেম্বু কাল্টিভেশ্যন কৰিছে আৰু যথেষ্ট এতিয়া হাতী আৰু মানুহৰ সংঘাতো লখিমপুৰ ৰেঞ্জত যথেষ্ট কমি গৈছে কাৰণ ৰিজাৰ্ভ ফৰেষ্টত যিহেতু মানুহৰ তাত কোনো ধৰণৰ বেদখল নাই সেইকাৰণে হাতী ফ্ৰীলি ঘূৰিব পাৰে আৰু এইটো অঞ্চলতো হাতীৰ অহা যোৱা আছে আৰু এইখন অঞ্চল বেদখলখিনি মুক্ত হোৱাৰ পিছত ইয়াতো আমি হাতীৰ চলাচল আমি দেখাবলৈ পাওঁ। 53% আচলতে গোৱালপাৰা জিলা বনাংশ আছিলে, এতিয়া গৈ 22%হে আছে। সেইখিনি সম্পূৰ্ণ 53 আমাৰ জিলাত যিমানখিনি সংৰক্ষিত বনাঞ্চল আছে আটাইকেইখনকে আমি বেদখল মুক্ত কৰিম। এইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিয়ে কৰা হ'ব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আছে? হয়, মুখ্যমন্ত্ৰী মহোদয়ৰতো নিৰ্দেশ আছে আৰু লগতে আমি যিখন ফৰেষ্ট কনজাৰ্ভেশ্যন ৰুলছ নে AFR ৰুল আছাম ফৰেষ্ট ৰেগুলেশ্যনৰ 1891 মতে আমাৰ যিমানখিনি এনেকুৱা ধৰণৰ সংৰক্ষিত বনাঞ্চল আছে আৰু বনাঞ্চলৰ আমি বেদখল মুক্ত কৰিব লাগে। যিহেতু পাইকান সংৰক্ষিত বনাঞ্চল এটা সময়ত বন্যহস্তীৰ বিচৰণস্থলী আছিল মুক্ত, এতিয়া বেদখলকাৰীৰ কবলত এইখনতো আমাৰ লেণ্ড ৰেকৰ্ডছত হালনি বুলি লিখা আছে, হাল গছাৰি ভৰি আছিলে আৰু 1982ত এইখন বনাঞ্চল হিচাপে সংৰক্ষিত বনাঞ্চল হিচাপে নটিফাই কৰা হৈছিলে। পৰৱৰ্তী সময়ত এনেকুৱা বেদখল হৈ পেলাই যথেষ্ট মানে ইয়াত প্ৰায় 1080টা পৰিয়ালে বসবাস কৰি আছিলে, কিন্তু আমি নটিচ দিয়াৰ পিছত প্ৰায় 80-90% মানুহে নিজে নিজৰ ঘৰ দুৱাৰবোৰ ফুৰি পেলাই ইতিমধ্যে গুচি গৈছে। বেদখল হোৱাৰ কাৰণে বস্তি মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। সেইটো হয় হাতী আহি যেতিয়া নিজৰ খোৱা খাদ্য নাপাব বা তেওঁলোকৰ বিচৰণ ভূমি নাপায় তেতিয়া মানুহ দেখা পালে তেওঁলোকে আক্ৰমণ কৰে। আপোনাৰ ইভিকশ্যন প্লেনিং কি আছে? আমাৰ ইয়াতেতো প্ৰথম কথা হ'ল আমি গোটেই অঞ্চলটো আমি ঘেৰাও কৰি ইয়াত সংৰক্ষণ কৰিম, ফেন্সিং কৰা হ'ব আৰু লগতে জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটিৰ জৰিয়তে ইয়াতে বেম্বু প্লাণ্টেশ্যন কৰা হ'ব। ভেকচিনটো সুন্দৰভাৱে চলি আছে। ইতিমধ্যে 6খন বনাঞ্চল, আজিলৈকে 6খন বনাঞ্চল উচ্ছেদ অভিযান চলা হ'ল, আৰু ক'ত চলা হ'ব এনে সম্ভাৱনা আছে? আমি গোৱালপাৰাত মেইনলি ইছ্যুটো আছিলে হিউমেন এলিফেণ্ট কনফ্লিক্ট। আমাৰতো ডাইৰেকশ্যনো আছে, আমাৰ হাইকোৰ্টৰ পৰাও এটা নিৰ্দেশো আছে। আমাৰ গোৱালপাৰাত যিমান হিউমেন এলিফেণ্ট কনফ্লিক্ট আছে এইটো আমাৰ অল অভাৰ ইণ্ডিয়া প্ৰবলি ওৱান অফ দ্য হাইয়েষ্ট ইণ্টেনচিটি অফ হিউমেন এলিফেণ্ট কনফ্লিক্ট। যদি এইটো কমাব লাগিব, যদি লোকেল স্থানীয় মানুহক যদি অলপ যদি ৰাহত পাব লাগিব, তো অনলি চলিউশ্যন যদি যিমান আমাৰ RF এৰিয়া আছে গোটেই RFৰ এভিকশ্যন যিকোনো আছে এইবিলাক আমি ক্লিয়াৰ কৰিব লাগিব। তো আমাৰ টাৰ্গেট লাষ্ট 2 year পৰা এইটো এৰিয়া পাইকান এৰিয়াও লৈ মোটামুটি আমাৰ 790 to 800 হেক্টৰ এতিয়ালৈকে ক্লিয়াৰ হৈছে। তো আৰু আমাৰ মোটামুটি এৰাউণ্ড 2000 হেক্টৰ আৰু এনক্ৰ'চমেণ্ট আছে। চ' এইটো আমি লাহে এইটো এটা কৰি এইটো ক্লিয়াৰ হ'ব। আমাৰ অকল ক্লিয়াৰ কৰা নাই, যিকোনো এনক্ৰ'চমেণ্ট আমি ক্লিয়াৰ কৰি আছোঁ। এই গোটেই এৰিয়াটো আমি ফৰেষ্ট ৰিভাইভ কৰিব চেষ্টা কৰি আছোঁ। স্পেচিয়েলি এই এলেকাটো আমাৰ এলিফেণ্ট হেবিটেট এলিফেণ্ট লেণ্ডস্কেপ। এলিফেণ্ট লেণ্ডস্কেপৰ কাৰণে বেম্বু ফৰেষ্ট ইজ ওৱান অফ দ্য ভেৰি গুড ফৰেষ্ট। চ' হাতীৰ কাৰণেও খাদ্য পায় আৰু ইট উইল বি এণ্ড ইটছ এ ভেৰি গুড ফৰেষ্ট ৰিজেনেৰেশ্যন হ'ব। এইটো কাৰণে ইমিডিয়েটলি এইটো ৰিভাইভ কৰিবৰ কাৰণে অলৰেডি প্লেনিং হৈছে। এইটো প্লাণ্টেশ্যনো টেক আপ কৰা হ'ব।